মৰিয়নিৰ খৰিকটীয়া চাহ বাগিচাত ৰেলৰ খুন্দাত থিতাতে নিহত এগৰাকী লোক। নিহত লোকজন শিৱসাগৰ দাদুল ৰহমান বুলি চিনাক্ত কৰা হৈছে। মৃত দাদুল ৰহমানৰ ঘৰ শিৱসাগৰৰ নআলিত। ৰেল বিভাগৰ নৱনিৰ্মীয়মান গৃহত ৰঙৰ কাম কৰিবলৈ আহিছিল দাদুল ৰহমানে। উজনি মোৱা ৰঙিয়া এক্সপ্ৰেছৰ খুন্দাত দাদুল ৰহমানৰ মৃত্যু হোৱাৰ সন্দেহ। ইতিমধ্যে ঘটনাস্থলীত মৰিয়নিৰ পৰা ৰেল আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে JMCHলৈ প্ৰেৰণ কৰে। ৰাতিপুৱা আজি 10:30 মানত পাইছোহি। কি কাম কৰিবলৈ আহিছিল? ৰঙৰ কাম কৰিবলৈ আহিছোঁ। ৰঙৰ কাম কৰিবলৈ আহিছিলোঁ। সেয়া তাকে ৰাতিপুৱা আহি মেলি চব বস্তু পানী সোমোৱালোঁ মেলিলোঁ। তাৰপৰা আমি চুলাই এখন খাবলৈ গ'লোঁ। তাত বুটল এটা খালোঁ। বুটলটো খাই ঘূৰি আহি মা দুটা কাটিব গ'লোঁ। মা কাটি মেলি আহি তাৰপৰা মই ভাত বনোৱাত লাগিলোঁ। তেওঁলোক দুজন ওলাই গ'ল। কোন কোন গৈছিলে ওলাই? যিজন ঢুকালে দাদুল বোলাজন তেওঁ ওলাই গ'ল। তাৰপৰা আমাৰ এই ৰমেশ বোলাজন গৈছিলে। যাওঁতে আৰু ক'লৈ গৈছিলে? এই আগলৈ গ'ল আৰু মানে ৰেল আলিয়ে গৈছিলে নেকি? ৰেল আলিয়ে গৈছিলে। তাৰপৰা ঘূৰি তেওঁ অকলে আহিলে। অকলে আহোঁতে মই বোলো দাদুলাখিনি গ'ল। মই বোলো তেওঁক বিচাৰি আহিলোঁ। তেওঁক মই এবাৰ বিচাৰি গ'লোঁ। মই বিচাৰি নাপালোঁ, নোপোৱাকৈ দিয়ে। তাৰপৰা আহি ইয়াত ৰিটাৰ্ণ যেতিয়া ঘূৰি আহিলোঁ তেওঁ মোবাইলৰ লগত লাগি আছে। মোবাইল হেৰালে বুলি তেওঁ লাগি আছে। তেওঁ বোলো আকৌ ইয়াত কোৱাৰ পাছতে মই তাৰপিছত আকৌ ৰিটাৰ্ণ আকৌ বিচাৰি গ'লোঁ মেলিলোঁ। তেওঁক দেখিলোঁ এইটো অৱস্থা হ'ল। ঘৰ শিৱসাগৰ আপোনাৰ নেৱালি। ইয়ালৈ কাম কৰিবলৈ আহিছিলে? ইয়ালৈ প্ৰথম আহিছোঁ কাম কৰিবলৈ। কিহৰ কাম কৰা? ৰঙৰ। আমি ৰাতিপুৱা আজি 10:30 মানত পাইছোহি। কি কাম কৰিবলৈ আহিছিলে? ৰঙৰ কাম কৰিবলৈ আহিছোঁ। ৰঙৰ কাম কৰিবলৈ আহিছিলোঁ। সেয়া তাকে ৰাতিপুৱা আহি মেলি চব বস্তু পানী সোমোৱালোঁ মেলিলোঁ। তাৰপৰা আমি চুলাই এখন খাবলৈ গ'লোঁ। তাত বুটল এটা খালোঁ। বুটলটো খাই ঘূৰি আহি মা দুটা কাটিব গ'লোঁ। মা কাটি মেলি আহি তাৰপৰা মই ভাত বনোৱাত লাগিলোঁ। তেওঁলোক দুজন ওলাই গ'ল। কোন কোন গৈছিলে ওলাই? যিজন ঢুকালে দাদুল বোলাজন তেওঁ ওলাই গ'ল। তাৰপৰা আমাৰ এই ৰমেশ বোলাজন গৈছিলে। যাওঁতে আৰু ক'লৈ গৈছিলে? এই আগলৈ গ'ল আৰু মানে ৰেল আলিয়ে গৈছিলে নেকি? ৰেল আলিয়ে গৈছিলে। তাৰপৰা ঘূৰি তেওঁ অকলে আহিলে। অকলে আহোঁতে মই বোলো দাদুলাখিনি গ'ল। মই বোলো তেওঁক বিচাৰি আহিলোঁ। তেওঁক মই এবাৰ বিচাৰি গ'লোঁ। মই বিচাৰি নাপালোঁ, নোপোৱাকৈ দিয়ে। তাৰপৰা আহি ইয়াত ৰিটাৰ্ণ যেতিয়া ঘূৰি আহিলোঁ তেওঁ মোবাইলৰ লগত লাগি আছে। মোবাইল হেৰালে বুলি তেওঁ লাগি আছে। তেওঁ বোলো আকৌ ইয়াত কোৱাৰ পাছতে মই তাৰপিছত আকৌ ৰিটাৰ্ণ আকৌ বিচাৰি গ'লোঁ মেলিলোঁ। তেওঁক দেখিলোঁ এইটো অৱস্থা হ'ল। ঘৰ শিৱসাগৰ আপোনাৰ নেৱালি। ইয়ালৈ কাম কৰিবলৈ আহিছিলে? ইয়ালৈ প্ৰথম আহিছোঁ কাম কৰিবলৈ। কিহৰ কাম কৰা? ৰঙৰ। আমি ৰাতিপুৱা আজি 10:30 মানত পাইছোহি। কি কাম কৰিবলৈ আহিছিলে? ৰঙৰ কাম কৰিবলৈ আহিছোঁ। ৰঙৰ কাম কৰিবলৈ আহিছিলোঁ। সেয়া তাকে ৰাতিপুৱা আহি মেলি চব বস্তু পানী সোমোৱালোঁ মেলিলোঁ। তাৰপৰা আমি চুলাই এখন খাবলৈ গ'লোঁ। তাত বুটল এটা খালোঁ। বুটলটো খাই ঘূৰি আহি